বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী সমগ্ৰ ৰাজ্যতে হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে অসমীয়া সমাজৰ ব্যাপক পাৰ ভঙা উচা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু নৃত্য লোকবাদ্য কৰ্মশালাৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে লোকবাদ্যৰ শিল্পীসকলৰো ব্যস্ততা বাঢ়িছে শ্ৰোতা দৰ্শকক কিদৰে আপ্লুত কৰিব পাৰি তাক লৈ বিহুৱা নাচনীৰ লগতে কণ্ঠশিল্পীসকলকো দেখা গৈছে ন পুৰণি গীত লৈ আখৰাত ব্যস্ত হোৱা ব্যতিক্ৰম ৰূপত মিনি আৰু শিৱ বাবা খ্যাত শিল্পী ধন্তি দাস বিভিন্ন গীত গাই ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰি অহা ধন্তি দাসে বিভিন্ন লোককৃষ্টিৰ সমাহাৰেৰে নতুন ৰূপত যোৰহাটৰ পৰা আহি নলবাৰীৰ বেলচৰৰ মুকলি পথাৰত সংগীতৰ আখৰাত ব্যস্ত হৈ থকা দেখা গৈছে ধন্তি দাস আৰু পৰিস্মিতা শৰ্মাক বিভিন্ন জনপ্ৰিয় গীতত সমাদৰ লাভ কৰা যোৰহাটৰ জনপ্ৰিয় কণ্ঠশিল্পী ধন্তি দাসে ধেমাজিৰ জীয়াৰী শিৱসাগৰৰ ঢুলীয়া বাদ্যশিল্পী ডিব্ৰুগড়ৰ কণ্ঠশিল্পী নলবাৰীৰ বাদ্যশিল্পীসকলক একত্ৰিত কৰি সংগীত যাত্ৰা অব্যাহত ৰাখিছে যি সময়ত শিল্পীসকলে ৬-৭ লাখ টকালৈ অনুষ্ঠান কৰি আহিছে ঠিক তেনে সময়তে সস্তীয়া জনপ্ৰিয়তাৰ পৰা নিলগত থাকি ১.৫ লাখ টকাত শ্ৰোতা দৰ্শকক নিভাজ কিছু গীতেৰে আমোদ দিবলৈ সাজু হৈ অহা দেখা গৈছে ধন্তি দাস আৰু পৰিস্মিতা শৰ্মাক বিহু মঞ্চ জীপাল কৰি তুলিবলৈ কণ্ঠশিল্পী ধন্তি দাস আৰু পৰিস্মিতা শৰ্মাক মঞ্চত পাবলৈ 8135085121 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিছে বিহু অখৰা কৰি আছোঁ এবাৰ যোৰহাটৰ পৰা নলবাৰীত কৰিছোঁ নলবাৰী বেলচৰ আপোনালোকৰ ইয়াতে আমাৰ যিহেতু আমাৰ বাদ্যযন্ত্ৰত থকা সকলো সদস্য নলবাৰী হয় তো আমি নলবাৰীৰ পৰা এইবাৰ বিহু আৰম্ভ কৰিম পূৰা বিহুত ইয়াৰ অখৰাত ব্যস্ত আমোদ দিবৰ কাৰণে বাবা লৈছোঁ মিনি লৈছোঁ আৰু বিহু গান লৈছোঁ বিশেষকৈ আমাৰ আপাৰ আচামতো পূৰা বিহু লাগে আৰু ল'ৱাৰ আচামত গাবলৈ অলপ ৰিদমৰ গান লাগে তেনেকৈ জুবিন দা মাজুলী মন যায় তেনেকুৱা ধৰণৰ কিছুমান গান লৈছোঁ গাবৰ কাৰণে আমাৰ গুৱাহাটীত ১.৫ লাখৰ পৰা আৰু জেগা লৈ পিনি ২,২০,০০০লৈকে হৈ যায় যিহেতু আমি গোটেই টিমটো গ'লে বহুতখিনি খৰচ হৈ যায় ১.৫ পৰা ২,২০,০০০ ভিতৰতে আমাৰ শ্ব'খিনি বুকিং চলি আছে আৰু এতিয়া বিভিন্ন জিলাৰ বাদ্যযন্ত্ৰী আছে হয় শিৱসাগৰ যোৰহাট নলবাৰী হয় কিহৰ কাৰণে আপুনি ল'লে মোৰ ছোৱালীজনী হৈ গ'ল ধেমাজি আৰু তাই খুব ধুনীয়া বাঁহী বজায় সেইকাৰণে তাইক মই ল'লোঁ আৰু যোনজন মানে মোৰ লগত ঢোল বজায় তেওঁ হৈ গ'ল শিৱসাগৰৰ তেওঁ আজি মোৰ লগত ৩-৪ বছৰ দিন বজাই আছে তেওঁক এৰিব নোৱাৰোঁ বাকীখিনি চব নলবাৰী আমি আগতে শ্ব' কৰিছোঁ তেওঁলোকৰ লগত কিন্তু এইবাৰ আমি গোটেই এটা টিমক হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ বিহু অসমৰ জাতীয় আৱেগ জাতীয় আয়ুস হয় গতিকে আপুনি কেনেকুৱা এই অনুষ্ঠানত কেনেকুৱা লোক সংস্কৃতিৰ কিবা আভাস পাব নেকি ৰাইজে নিশ্চয় পাব মোৰ সংগীত অনুষ্ঠানত মই সকলো গীতেই গাওঁ ভক্তিমূলকৰ পৰা দেশমূলকৰ পৰা বিহু গানৰ পৰা মডাৰ্ণৰ পৰা সকলো গীতেই গাওঁ আৰু আমাৰ শ্ব'খিনি অকণমান বেলেগতকৈ অলপ বেলেগ কৰিবলৈ চেষ্টা কৰোঁ আৰু কিন্তু আপোনাৰ এক অন্য নাম আছে ভোলানাথ বা আপোনাৰ মিনি বুলি হয় দুটি কলি আপুনি গুণগুণাই দিব নেকি ঠিক আছে প্ৰথম মিনিটো গুণগুণাই দিছোঁ ভাদ মাসে মিনি করম পূজা মে ले जाबो मिनी তোকে ভাগাকে প্যার জাগে মিনি তোকে দেখিলে হবি নে নাই আপোন গৰি এই জনমে মই বাগানিয়া চোৰা তোৰ বিনে মই পাগলা মই বাগানিয়া চোৰা তোৰ বিনে মই পাগলা হবি নে নাই মিনি মোর জীবন সাথিয়া দিবানা হলি তোর প্যার মে মিনি ৰে ভইচটো অকণমান ভাগি আছে যিহেতু ৰিহাৰ্চেল কৰি আছোঁ আজি অকণমান মোৰ ভইচটো ওলাইছেহে বাবা কেন বাবা তুমি ঠিক আছে বাবা ঠিক আছে বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিংগী সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসৰ পতি হে ভাং খাই তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া থেংক ইউ মনোৰঞ্জন দিবৰ কাৰণে বাবা গাম মিনি গাম তাৰপিছত ৰাইজৰ ৰিকুৱেষ্ট অনুসৰি বিহুখিনিতো আছেই আৰু জুবিন দা গোটেই আমি পুৰণা বিহু যিমানখিনি পাৰিছোঁ নতুন ৰূপত আমি নিজেও সজাই লৈছোঁ আৰু বাকী যিসকল মই যিখিনি গান শুনি ডাঙৰ হৈ আহিছোঁ বিহু গান শুনি বা ৰাইজে যিখিনি ভাল পায় সেইখিনি লৈ আমি সাজু হৈছোঁ আশা কৰিছোঁ তেওঁলোকে শুনি ভাল পাব আমাৰ শ্ব' কিমান সময়ত বুকিং হ'ল মই বিশেষ গম নাপাওঁ যোনজনে মেনেজমেণ্ট চাই তেওঁ গম পাব
কিন্তু আমাৰ শ্ব' প্ৰথম গৰু বিহুৰ দিনা মঙলদৈ দৰঙৰ পৰা আমাৰ শ্ব' ষ্টাৰ্ট হ'ব। অসম আদিত্য, নলবাৰী।